Welcome to our YouTube channel ES Assam Paper. আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ BA ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিজ সাবজেক্টৰ মেজৰ আৰু মাইনৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিম তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে 2024 তো তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰখিনি তোমালোকে ভালকৈ চাই লোৱা অসমীয়া সাবজেক্টৰ প্ৰথম চেপ্টাৰটো হ'ল যে অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চন পৰ্যন্ত ভাষিক আৰু সাহিত্যিক পটভূমি সাহিত্যিক আৰু সাহিত্যিক কৰ্ম এই চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ লৈ আহিছোঁ যাতে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত কমন পৰে তাৰ কাৰণে মই কেইটামান কুৱেশ্যন বাছি উলিয়াইছোঁ তো কুৱেশ্যনবিলাক তোমালোকে চাই লোৱা অতি চমু প্ৰশ্ন উত্তৰ তো কোশ্চেন নাম্বার 1 তো তোমালোকে চাই লবা যে অসমীয়া ভাষা নব্য ভারতীয় আর্য ভাষার কোনটো শ্রেণী বিভাগের অন্তর্গত তো এর আনসার দিয়েছে পূর্বী শাখার ভাষাসমূহৰ অন্তর্গত আর কোশ্চেন নাম্বার 2 নব্য ভারতীয় আর্য ভাষার কি তো নব্য ভারতীয় আর্য ভাষাসমূহ বলিলে অসমীয়া বাংলা ভোজপুরি পাঞ্জাবি হিন্দি উর্দু গুজরাটি মারাঠি আদি ভাষা গোষ্ঠীসমূহকে বোঝায় আর কোশ্চেন নাম্বার 4 very important question to their language difference a little from that of mid India উক্ত টকাৰ হিউৱেন চাঙে তেওঁ ভ্ৰমণ গ্ৰন্থ কামৰূপৰ ভাষাৰ বিষয়ে মন্তব্য আগবঢ়াইছিল হিউৱেন চাঙে এর আনসারটো আৰু কোশ্চেন নাম্বার 5 টো হল যে হিউৱেন চাঙে তেওঁ ভ্ৰমণ গ্ৰন্থত প্ৰাচীন কামৰূপক কি বুলি উল্লেখ কৰিছে তো এর আনসারটো হল যে কামৰূপ অসমীয়া ভাষা কামৰূপী প্ৰাকৃতিৰ পৰা উদ্ভৱ হৈছে মন্তব্যটো কাৰ very important এটো কোশ্চেনটো जो एग्जामত আছে ইন্টারনাল অ্যাসেসমেন্টত 2023 আহিছিল কোশ্চেনটো তোমালোকৰ এই বৰ্ষৰ কাৰণে very important কোশ্চেনটো যে অসমীয়া ভাষা কামৰূপী প্ৰাকৃতিৰ পৰা উদ্ভৱ হৈছে মন্তব্যটো কাৰ যে বেনি মাধৱ বৰুৱা টিম্বৰছন নিয়োগ আৰু কোশ্চেন নাম্বার 6 তো তোমালোকে চাই লোৱা যে অসমীয়া ভাষাটো বিভিন্ন অনাৰ্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা মন্তব্যটো কাৰ ডক্টৰ বাণীকান্ত কাকতিৰ এই মন্তব্যটো আৰু কোশ্চেন নাম্বার 8 তো very important তোমালোকৰ এক্সামৰ কাৰণে যে অসমীয়া সাহিত্যৰ যোগ বিভাগ সম্পৰ্কে প্ৰথম কোনে আলোচনা আগবঢ়াইছিল হি পণ্ডিত হিমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্যৰ যোগ বিভাগ সম্পৰ্কে প্ৰথম আলোচনা আগবঢ়াইছিল এইকেইটা আছিল তোমালোকৰ এই চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ তো তোমালোকে গোটেইবিলাক তোমালোকে ভালকৈ চাই লোৱা আৰু আছে তো নেক্সটখিনি লৈ তোমালোকে চাই থকা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 14 যে বৌদ্ধ যুগৰ সাহিত্যিক নিদৰ্শনৰ কি তো এর আনসার দিয়েছে বৌদ্ধ যুগৰ নিদৰ্শন হল যে চৰ্চাপদ মন্ত্ৰ আদ্য আৰু ডাকৰ বাচন আদি আৰু কোশ্চেন নাম্বাৰ 16 তো হল যে অসমীয়া সাহিত্যৰ বিস্তাৰ আৰু অবাধৰ কাল বুলিলে কোন কোনে সময়ক বুজা যায় তো এর আনসার দিয়েছে শংকৰোত্তৰ যুগৰ পিছৰ সময়ক বিস্তাৰ আৰু অবাধ কাল বুলি অভিহিত কৰিছে আৰু কোশ্চেন নাম্বার 17 যে বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ মধ্যস্থটো কি যুগ বুলি আখ্যা দিছে তো এর আনসার দিয়েছে যে বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ মধ্যস্থটো গদ্য যুগ আখ্যা দিছে আৰু কোশ্চেন নাম্বার 18 যে শ্রীকৃষ্ণ কীর্তন আৰু সন্য পুৰাণ কোন শ্ৰেণীৰ অন্তৰ্গত তো এর আনসার দিয়েছে শ্রীকৃষ্ণ কীর্তন আৰু সন্য পুৰাণ মিশ্র অসমীয়া বা অসমীয়া বাংলা উমৈহতীয়া শ্ৰেণীৰ অন্তৰ্গত আৰু কোশ্চেন নাম্বার 19 যে সন্য পুৰাণ গ্ৰন্থ কোনে ৰচনা কৰিছিল তো এর আনসার দিয়েছে যে রামায় পণ্ডিতে রচনা করেছিল সন্য পুরাণ আর কোশ্চেন নাম্বার 20 যে সন্য পুরাণ পুথিখন কি কথা লিপিবদ্ধ আছে তো এর আনসার দিয়েছে ধর্ম দেবতার পূজার কথা লিপিবদ্ধ আছে আর কোশ্চেন নাম্বার 21 যে ভৌড চণ্ডীদাসে রচনা করা গ্রন্থগুলোর নাম কি এর আনসার দিয়েছে যে শ্রীকৃষ্ণ কীর্তন আর কোশ্চেন নাম্বার 22 শ্রীকৃষ্ণ কীর্তন পুথির উদ্ধারকর্তা আর প্রথম সম্পাদক গৰাকী কোন তো এর আনসার দিয়েছে যে বসন্ত রঞ্জন রায় আর তোমালোকৰ দিয়া আছে যে বিদপদ বল্ল আৰু কোশ্চেন নাম্বার 23 যে শ্রীকৃষ্ণ কীর্তনত কিমানটা শ্লোক আৰু কিমানটা খণ্ড আছে তাৰ আনসার দিছে শ্রীকৃষ্ণ কীর্তনৰ 161টা শ্লোক আছে আৰু তোমালোকৰ 13টা খণ্ড আছে শ্রীকৃষ্ণৰ আৰু কোশ্চেন নাম্বার 26 very important কোশ্চেন তো যে হিম সরস্বতী কাৰ পৃষ্ঠপোষকতাত কি কথা কি পুথি ৰচনা কৰিছিল তাৰ আনসার দিছে হিম সরস্বতী ৰজা দুৰ্লভ নাৰায়ণ পৃষ্ঠপোষকতা লাভ কৰি প্ৰহ্লাদ চৰিত্ৰ আৰু হৰ গৌৰী সংবাদ নামৰ দুখন পুথি ৰচনা কৰিছিল আৰু হল তোমালোকৰ কমন কোশ্চেন ফাইনেল এক্সামিনেশ্যনৰ কাৰণে 27 কোশ্চেন নাম্বার প্রহ্লাদ চরিত্র আৰু হৰ গৌৰী সংবাদ এই দুখন কাব্য ৰচক কোন
হিম সৰস্বতী আছিল এই দুখন কাব্য ৰচক আৰু কোৱেশ্চন নম্বৰ 20 যে কবিৰত্ন সৰস্বতীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তো কমতা ৰজাৰ দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু কোৱেশ্চন নম্বৰ 30 হৰিবৰ বিপ্ৰয় কেইখন কাব্য ৰচনা কৰি তিনিখন কাব্য ৰচনা কৰিছিল তিনিখন তোমালোকে কেমেৰাৰ পৰা চাই ল'বা আৰু তোমালোকৰ কোৱেশ্চন নম্বৰ 36 very important question number 36 এ মনহা সাহিত্য বা পাঁচালী সাহিত্য বুলিলে কি বুজা তো এর আনসার দিয়েছে জীবর কাব্যত হরপর অধিকাস্ত্রী দেবী মনহাৰ মহাত্ম প্ৰকাশ পাইছে সেই চিৰণী অসমীয়া সাহিত্যিক মনহা সাহিত্য বা পাঁচালী সাহিত্য বুলি কোৱা হয় আৰু কোৱেশ্চন নম্বৰ 40 যে উত্তৰ শংকৰী বা শংকৰীদেৱৰ পাছৰ কেইজনমান সাহিত্যিকৰ নাম উল্লেখ কৰা তো এর আনসার দিয়েছে শংকৰদেৱৰ পাছৰ সাহিত্যিকসকল হল যে বৰ্তদেৱ গোপাল আতা ৰামচৰ ঠাকুৰ গোপাল মিশ্ৰ ভাগৱত আচাৰ্য গোবিন্দ্ৰ মিশ্ৰ এইবিলাক আছে উত্তৰ শংকৰী বা শংকৰদেৱৰ পাছৰ কেইজনমান সাহিত্যিক আৰু কোৱেশ্চন নম্বৰ 41 যে আনন্দ লহাৰী প্ৰতিখন কোনে ৰচনা কৰিছিল তাৰ আনসার দিয়েছে আনন্দ আচাৰ্যই আনন্দ লহাৰী প্ৰতিখন ৰচনা কৰিছিল অনন্ত আচাৰ্যই ভেরি ভেরি কোৱেশ্চন টু এটো আৰু হল যে ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চন নাম্বার 44 যে শংকৰত্ব কালৰ বিকাশ লাভ কৰা সাহিত্যিক দুবিধ কি তো গদ্য সাহিত্য আৰু চৰিত্ৰ পুথিৰ সাহিত্য শংকৰত্ব কালৰ বিকাশ লাভ কৰা সাহিত্য দুবিধ হল যে গদ্য সাহিত্য আৰু চৰিত্ৰ পুথিৰ সাহিত্য আৰু কোয়েশ্চন নাম্বার 48 যে প্ৰথম অসমীয়া চৰিত্ৰ কোন আৰু কোনে ৰচনা কৰিছিল তো ইয়াৰ আনসার দিয়েছে শংকৰ চৰিত্ৰ এইখন ৰামচৰণ ঠাকুৰে ৰচনা কৰিছিল আৰু কোৱেশ্চন নম্বৰ 49 ৰামচৰণ ঠাকুৰে লিখা ভক্তিবাদৰ গ্ৰন্থখনৰ নাম কি ভক্তি ৰত্ন আছিল ৰামচৰণ ঠাকুৰে লিখা ভক্তিবাদৰ গ্ৰন্থখনৰ নাম হল যে ভক্তি ৰত্ন আৰু কোৱেশ্চন নম্বৰ 51 পোনপ্ৰথমে বুৰঞ্জী কি ভাষাত ৰচনা কৰিছিল তো পোনপ্ৰথমে বুৰঞ্জীক টাই ভাষাত ৰচনা কৰিছিল আৰু আছে তোমালোকৰ কিছুমান খালী ঠাই তো খালী ঠাইখিনি তোমালোকে সম্পূৰ্ণখিনি চাই ল'বা তো মই দি আছোঁ তোমালোকৰ কেমেৰাৰ পৰা চাই ল'বা বা ভিডিঅ'ৰ পৰা তোমালোকে চাই লোৱা যে 55 কোৱেশ্চন নম্বৰ খালী ঠাই পূৰণ কৰা তো এই গোটেইবিলাক তোমালোকে ইম্পৰ্টেণ্ট হয় তো গোটেইবিলাক তোমালোকে চাই লোৱা খালী ঠাইখিনি তোমালোকৰ গোটেইবিলাক ইম্পৰ্টেণ্ট হয় ফাইনেল এক্সামিনেশ্যনৰ কাৰণে তো গোটেইবিলাক তোমালোকে চাই ল'বা আৰু এইবিলাক আছে তোমালোকৰ আজিৰ ভিডিঅ'ৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ তোমালোকৰ 1 মাৰ্কছৰ কোৱেশ্চন আনসাৰ আজি আলোচনা কৰোঁ আৰু নেক্সট তোমালোকৰ দীঘলীয়া প্ৰশ্নত আলোচনা কৰিম তো তোমালোকে নেক্সট ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা তো আজিৰ ভিডিঅ' এইখিনি আছিল সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাওঁ